সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 16 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 31 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি, দিনৰ 8:24 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, ৰাতি 10:19 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:12:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:25। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ হ'ব দেৱগণ, মহিষৰ অস্থি বায়ুযোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি যদি 10:19 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস কণ হ'ব, বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:35 পৰা 12:57 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:46 পৰা 11:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ দিশৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। হয়তো স্বাস্থ্য অকণমান দুৰ্বল অনুভৱ আপুনি কৰিব পাৰে, কিন্তু ব্যৱসায় বাণিজ্যত উন্নতি আৰু লাভালাভৰ আজি পূৰ্ণ সম্ভাৱনা আছে। খৰচত অকণমান বৃদ্ধি হ'ব পাৰে, বিভিন্ন ক্ষেত্ৰত হয়তো আপুনি সৰু সুৰাভাৱে হ'লেও খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰ, কিয়নো আপুনি ভবামতেই আজি ঘৰত কাম বনবোৰো হ'ব। আপুনি ভবা কামবোৰ আজি ঘৰত সোনকালে হৈ উঠা দেখা যাব, কিন্তু সৰু কথাত মতভেদো হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব। দিনটো প্ৰেমৰ ফালৰ পৰা আজি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। সন্ধিয়া হয়তো এওঁলোকে বিশেষ কিবা পৰিকল্পনা কৰিব পাৰে, সন্ধিয়া ক'ৰবাত যোৱাৰ নতুবা কোনোবা আলহীৰ ঘৰত যোৱাৰ হয়তো এওঁলোকে সম্ভাৱনা আজি আহিব পাৰে দিনটোৰ ভিতৰত। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ঘূৰা ফুৰা কৰিলেই হয়তো পঢ়া শুনাত গুৰুত্ব অকণমান কমিব পাৰে, পঢ়াৰ পৰা কিছু পিছ পৰি ৰোৱা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকল। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব বিশেষভাৱে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সামাজিক ব্যস্ততা অকণমান বাঢ়িব, কিয়নো এওঁলোকৰ আজি সমাজৰ কাম কাজ কৰি থাকোঁতে হয়তো নিজৰ ব্যক্তিগত সমস্যাও বাঢ়িব পাৰে। ব্যক্তিগত সমস্যাই অকণমান চিন্তা বঢ়াব পাৰে। মানসিকভাৱে অকণমান সুস্থ থাকিলে বাকী সকলো দিশত শুভ। এওঁলোকে আজি সিদ্ধান্তবোৰ সোনকালে ল'ব বিচৰা দেখা যাব। যিকোনো কাম বনো এওঁলোকে অতি সোনকালে কৰিব বিচৰা দেখা যাব। আজি ঘৰৰ ওচৰ পাজৰত কিবা সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে, বিশেষকৈ হয়তো ঘৰৰ মেৰামতি নতুবা ঘৰৰ ওচৰ পাজৰত চাফ চিকুণতা হ'ব পাৰে। আজি শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। কোনোবা গোপন শত্ৰু হয়তো আপোনাৰ আজিৰ দিনটোত উদ্ভৱ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে
অৱশ্যে সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি গৈ আছে, গতিকে আজিৰ দিনটোত আৰু অকণমান চেষ্টা কৰক। অনাগত দিনত আপুনি কিবা নহয় কিবা ক্ষেত্ৰত সফল হৈ পৰিব। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থাও সুন্দৰ হ'ব, গতিকে এওঁলোকে কথা বতৰা অকণমান বেছি সকলোৰে সৈতে মিলি জুলি থকাও দেখা যাব। প্ৰভাৱশালী ব্যক্তিৰ সৈতেও হয়তো যোগাযোগ হ'ব পাৰে। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ অৱশ্যে আজি আকস্মিক পঢ়াত হয়তো অকণমান গুৰুত্ব কমিব পাৰে, কিন্তু বাকী সকলো দিশত শুভভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা সৰু সুৰা সমস্যা নতুবা কৰ্মক্ষেত্ৰৰ কিবা সমস্যাই খঙৰ পৰিমাণ অকণমান বঢ়াব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। আজি মনোৰঞ্জনত খৰচ অকণমান হ'ব পাৰে, হয়তো নিজৰ সৌন্দৰ্য বঢ়াবলৈ নিজৰ বাবে ড্ৰেছ পাতি ক্ৰয় কৰাৰ ক্ষেত্ৰতো আজি খৰচ আপোনাৰ হ'ব পাৰে। আজি ঘূৰা ফুৰাটো মন যাব, আপুনি প্ৰিয়জনক হয়তো লগত লৈ ক'ৰবাত ফুৰিব যাবলগীয়া দিনটোৰ ভিতৰত হ'ব পাৰে। ব্যৱসায়িকসকলৰ বাবেও দিনটো আজি অতি সুন্দৰ, কিয়নো ব্যৱসায়ত হঠাৎ হয়তো কিবা ভাল খবৰ পাব পাৰে, নতুবা হঠাৎ হয়তো ক'ৰবাত ব্যৱসায়িকভাৱে আপুনি যাবলগীয়া হ'ব পাৰে। আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আজি আজৰি সময়ৰ এওঁলোকৰ সদুপয়োগ হ'ব। পুৰণা কোনো বন্ধুক লগ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ অৱশ্যে পঢ়াত আজি দিনটোৰ আৰম্ভণিত কিছু গুৰুত্ব কমিব পাৰে, অৱশ্যে সন্ধিয়াৰ ভাগত কিছু পঢ়াত ধৈৰ্য আগ্ৰহ বাঢ়িব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি গৃহ সুখ লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰত আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সৈতে মনৰ কিবা কথা শ্বেয়াৰ কৰা এওঁলোকে দেখা যাব। কিন্তু যিকোনো সিদ্ধান্ত, যিকোনো কাম বন আপুনি ভাবি চিন্তি ভালদৰে চাই মেলি কৰাটো ভাল হ'ব, কিয়নো অকণমান সৰু পদক্ষেপে হয়তো আপোনাক ক্ষতি কৰিব পাৰে, গতিকে চাই চিতি আগবঢ়াটো ভাল হ'ব। আজি আচাৰ ব্যৱহাৰ খুব সুন্দৰ হৈ পৰিব। সকলোৰে সৈতে মিলা প্ৰীতি আজি বৃদ্ধি পাব। ঘৰৰ কিবা হয়তো প্ৰয়োজনীয় কাম বন আজিৰ দিনটোত আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি আৰ্থিক ক্ষেত্ৰত অকণমান দুৰ্বলতা দেখা পোৱা যাব, কিয়নো হয়তো খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। সেই খৰচে আপোনাৰ আৰ্থিক স্থিতি কিছু দুৰ্বল কৰি তুলিব। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্বন্ধৰ ফালৰ পৰা প্ৰিয়জনৰ হয়তো কিবা কথা আপুনি শুনিবলগীয়া হ'ব পাৰে। লগতে আপুনি কৰা কিবা কামৰ ফলাফল হয়তো অন্য ব্যক্তিয়ে ল'ব পাৰে, গতিকে আপুনি কিবা কাম কৰি থৈ যাব, সেই কামৰ ফলাফল অন্য ব্যক্তিয়ে হয়তো লৈ যাব পাৰে, গতিকে কিছু এক্টিভ থকাটো ভাল হ'ব। আজি সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিক আপুনি লগ পাব। সন্ধিয়া হয়তো এওঁলোকে ক'ৰবাত ফুৰিব যোৱাৰো দিনটোৰ পৰিকল্পনা আজি কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকল সন্ধিয়াৰ ভাগত পাবলগীয়া ধন প্ৰাপ্তিৰ অকণমান সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে কিছু মধ্যম, কিয়নো পঢ়াত আজি দিনটোৰ সন্ধিয়াৰ ভাগত অকণমান মনোযোগ কমিব পাৰে। বাকী দিনটোৰ শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব। আজি পিতৃয়ে হয়তো অকণমান খং ৰাগ কৰিব পাৰে, গতিকে পিতৃৰ সৈতে সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব পাৰে। আজি আপুনি কৰা কাম বনবোৰো নিজৰে ভাল লাগিব, গতিকে যি কাম কৰে সেই কামবোৰ মন পচন্দৰ হোৱা দেখা যাব। কিন্তু সকলো ক্ষেত্ৰত অকণমান হয়তো বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, বাধা নেওচি আগবাঢ়িবলগীয়া হ'ব পাৰে। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে অনাগত দিনৰ বাবে লাভদায়ক হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত অকণমান হয়তো পৰিয়ালৰ কোনো ব্যক্তি আপোনাৰ চিন্তা বঢ়াব পাৰে, কিন্তু যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা, প্ৰতিযোগিতামূলক কাম কাজত আপুনি আগভাগ লোৱাটো ভাল হ'ব। তেনে ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব। অৱশ্যে কাম বন কৰিলে অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। সৰু কাম কৰি হ'লেও আপোনাৰ আজিৰ দিনটোত ভাগৰ অনুভৱ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে পঢ়াত আজি আগ্ৰহ ধাউতি ইচ্ছা প্ৰবল বাঢ়িব। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব 6 আৰু
শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কন্যা ৰাশি কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি পেটৰ হয়তো অকণমান সৰু সুৰা সমস্যাই দেখা দিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কাম অকণমান বেছিকৈ কৰিলেহে ফলাফলবোৰ লাভ কৰিব। হয়তো কামৰ বোজা আজিৰ দিনটোত অকণমান বাঢ়িব পাৰে। ঘৰৰ পৰা যদি ক'ৰবাত যাবলগীয়া হয়, ডাঙৰৰ আশীৰ্বাদ নতুবা ডাঙৰৰ উপদেশ লৈ যোৱাৰ চেষ্টা কৰিব। তেনে ক্ষেত্ৰত আপোনাৰ ধন লাভ নতুবা বিভিন্ন প্ৰকাৰৰ লাভৰ যোগ আহি পৰিব। আজি জীৱনসংগীৰ হয়তো অকণমান যত্ন ৰাখিবলগীয়া আপুনি হ'ব পাৰে। আজি হয়তো যিকোনো কাম কৰি আপোনাৰ ভাগৰ অনুভৱ হ'ব পাৰে, গতিকে সৰু সুৰা কামে আপোনাৰ আজিৰ দিনটোত ভাগৰ অকণমান বৃদ্ধি কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ আজি পৰিকল্পনা সঠিকভাৱে কৰা দেখা যাব। ইয়াৰ বাহিৰে আজি কৰ্মক্ষেত্ৰত হয়তো কিবা কথাই অকণমান চিন্তা বঢ়াব পাৰে। আজি সৰু সুৰাভাৱে ধাৰ্মিক ভ্ৰমণ হয়তো হ'ব পাৰে, সৰু সুৰা ধাৰ্মিক যাত্ৰা, বিশেষকৈ ক'ৰবাত মন্দিৰলৈ নতুবা অন্য কোনো ঠাইলৈ হয়তো আপুনি যাবলগীয়া কাৰণবশত হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলৰ পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটো আজি সবলতা আহিব। আজি বিভিন্ন ক্ষেত্ৰত সুখবৰে নতুবা বিভিন্ন ক্ষেত্ৰত আপোনাৰ আগবাঢ়ি যোৱা দিনটোৰ বাবে আজি আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ সাহস আৰু আত্মবিশ্বাস আজি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়িকসকলৰ বাবে দিনটো অতি সুন্দৰ, কিয়নো ব্যৱসায়ত আজি আকস্মিক লাভালাভ হ'ব পাৰে, কিন্তু খৰচ আপুনি অকণমান কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনো কথাই আপোনাৰ মনত শান্তি দিব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ক'ৰবাত খোলা জেগাত, বিশেষকৈ মুকলি ঠাইত হয়তো কিছু সময় পাৰ কৰাৰ ইচ্ছা যাব পাৰে। আজি সহকৰ্মীৰ সৈতে সন্ধিয়া অকণমান বাদ বিতণ্ডতা হ'ব পাৰে, গতিকে কথা অকণমান কমকৈ কোৱাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত কোনো ক্ষেত্ৰত আজি উপহাৰো পাব পাৰে। হয়তো কোনোবা ব্যক্তিয়ে আপোনাক আজি উপহাৰ দিব পাৰে। বিদ্যাৰ্থীসকলৰ পঢ়াৰ পৰা অকণমান মনোযোগ আজি কম হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণত আনন্দৰ যোগ দেখা পোৱা গৈছে, লগতে শাৰীৰিকভাৱেও আজি সুস্থ সবল হৈ পৰা দেখা যাব। বিগত দিনৰ তুলনাত তেওঁলোকৰ স্বাস্থ্যত উন্নতি হ'ব। ধন আজি সঠিক পথত তেওঁলোকৰ খৰচ হ'ব, যদিও খৰচ হ'ব তথাপি সঠিক পথত ধন খৰচ হোৱা দেখা যাব। আজি প্ৰিয়জনৰ হয়তো দায়িত্ব অকণমান বাঢ়িব পাৰে। প্ৰিয়জনৰ বাবেই হয়তো কিবা আপুনি বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব। আজি কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে অতি সহজতে বুজা শক্তি তেওঁলোকৰ আজি আহি পৰা দেখা যাব। অৱশ্যে কৰ্মক্ষেত্ৰত হঠাৎ হয়তো আপোনাৰ কাম বনবোৰৰ কোনোবা ব্যক্তিয়ে নিৰীক্ষণ কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত অকণমান সতৰ্ক হৈ কাম কৰিলে নিশ্চয় আপোনাৰ কাম বনবোৰৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ হৈ পৰিব। আজি পূৰ্বতে কৰি থোৱা কিবা ভুল হয়তো আজি ধৰা পৰিব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ কিছু সময় অকলে পাৰ কৰিব বিচৰাও দেখা যাব। আজৰি সময়ত তেওঁলোকে চাফ চিকুণ হৈ থকা দেখা যাব। ঘৰত থাকিলে ঘৰৰ চাফ চিকুণ কৰিব, কৰ্মক্ষেত্ৰতো তেওঁলোকে কিছু চাফ চিকুণ হৈ থকা দেখা যাব। আজি দিনটোৰ বাবে বাকী সকলো দিশত শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি খঙাল স্বভাৱে আপোনাৰ কিছু ক্ষতি কৰিব পাৰে, গতিকে যিমান পাৰে খং ৰাগ দূৰ কৰাটো আপোনাৰ বাবে নিজৰ বাবেই ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি নিজৰ মনৰ কথা আনৰ আগত শ্বেয়াৰ কৰে তেতিয়াহ'লে মন কিছু পাতল হৈ পৰা দেখা যাব, নহ'লে হয়তো মনতে আপোনাৰ বিভিন্ন কথা বিভিন্ন চিন্তা চলি থাকিব পাৰে। আজি আৰ্থিকভাৱে দিনটো অকণমান মধ্যম, কিয়নো ধনৰ অভাৱ অনুভৱ কৰিব পাৰে। হাতত হয়তো পৰ্যাপ্ত ধন নাথাকিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত আজি ঘৰুৱা কাম বন তেওঁলোকে বেছিকৈ কৰা
দেখা যাব। ঘৰৰ কাম আপুনি বেছিকৈ কৰিবলগীয়া হয়তো হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ফালৰ পৰাও আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। হয়তো ঘৰত বিবাহৰ আলোচনাও আজি দিনটোত চলিব পাৰে। আজি সহকৰ্মী নতুবা জ্যেষ্ঠ ব্যক্তিৰ পৰাও আপুনি কোনোবা ক্ষেত্ৰত সহায় লাভ কৰিব। উৎসাহ বাঢ়িব। মনৰ আজি উৎসাহ, বিশেষকৈ মনৰ উৎসাহ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। ঘৰৰ কোনোবা ব্যক্তিক আপুনি লগত লৈ ক'ৰবাত ফুৰিবলৈ নতুবা বজাৰ সমাৰ কৰিবও হয়তো যাবলগীয়া হ'ব পাৰে। আজি প্ৰিয়জনক পৰ্যাপ্ত সময় হয়তো আপুনি দিব নোৱাৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত ব্যস্ত থকাৰ বাবে প্ৰিয়জনক সময় দিব নোৱাৰিব পাৰে। কিন্তু এওঁলোকৰ আজি শিক্ষাত হয়তো কোনোবা ওচৰ পাজৰৰ ব্যক্তিয়ে, বিশেষকৈ আপোনাৰ সহপাঠীয়ে হয়তো আপোনাক কোনোবা ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলিলে ভাল হ'ব। বাকী সকলো দিশত শুভ দিনটো, শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি ধৈৰ্য ধৰাটো বিশেষ প্ৰয়োজনীয়, কিয়নো হয়তো আপোনাৰ ধৈৰ্য অকণমান আজি কমিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে যদি বহুদিনৰ পৰা কিবা কষ্ট কৰি আছে, সেই কষ্টৰ ফলাফলবোৰ আজি লাভ কৰিব। আজি নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছা বাঢ়িব। গতিকে জ্ঞান এওঁলোকে অৰ্জন কৰিব বিচৰা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো অকণমান বেছি মতলীয়া হৈ থকাৰ বাবে কিবা কৰিবলগীয়া কাম আধৰুৱা হৈ ৰ'ব পাৰে। আজি পুৰণা কথাই কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে আপুনি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। আপুনি কাম বনবোৰ আজি খুব নিখুঁতভাৱে কৰাৰ বাবে প্ৰশংসাবাদৰ পৰা লাভ কৰিব। কিন্তু যিকোনো কাম, যিকোনো সিদ্ধান্ত আপুনি খৰতকীয়াকৈ ল'ব বিচৰা আজি দেখা যাব। সেই সিদ্ধান্ত যাতে অকণমান লাহে ধীৰে লোৱাৰ চেষ্টা কৰে। আজি ঘৰত হাঁহি ধেমালি ফূৰ্তি এনেধৰণৰ কিছুমান বৃদ্ধি পাব ক্ষেত্ৰ। অৱশ্যে এই সেই ব্যক্তিসকলৰ আজি ঘৰুৱা কিবা সা সম্পত্তি হয়তো খৰচ হ'ব পাৰে। ঘৰুৱা সা সম্পত্তি হয়তো বিক্ৰীও কৰিবলগীয়া হ'ব পাৰে। বাকী শিক্ষা ক্ষেত্ৰতো তেওঁলোকৰ যি পঢ়িব, সেই পঢ়া শুনাখিনি খুব ফূৰ্তি কৰি মনোৰঞ্জনেৰে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলক আজি ৰাজহুৱা কামত কিছু অংশগ্ৰহণ লোৱা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি পাবলগীয়া ধনো হয়তো আপুনি লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ আজি সিদ্ধান্ত লোৱাত অকণমান খেলি মেলি হ'ব পাৰে। কি কৰিম কি নকৰিম, ক'ত যাম ক'ত নাযাম, এনেধৰণৰ সিদ্ধান্ত লোৱাত হয়তো অকণমান চঞ্চলতা আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ পৰিয়ালৰ সদস্যসকলে আজি সম্পূৰ্ণ আপোনাক ছাপোৰ্ট কৰিব। এই ৰাশি ব্যক্তিসকলৰ কাম কাজবোৰ আজি অকণমান লাহে ধীৰে হোৱা দেখা যাব। যিকোনো কাম হয়তো অকণমান লাহে ধীৰে হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি সময়ৰ অকণমান অপব্যৱহাৰ কৰিব পাৰে, কিয়নো কৰিবলগীয়া কাম হয়তো সময়ত এওঁলোকে নকৰিব পাৰে, নতুবা পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। মোবাইল, টিভি, অন্য ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে কিছু জড়িত হৈ থকা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুখময়ভাৱেই পাৰ হ'ব। বিবাহিতসকলৰ আজি ঘৰত কিবা উৎসৱ বা অন্য কিবা প্ৰগ্ৰেম চলি থাকিব পাৰে। ইয়াৰ বাহিৰে এওঁলোকৰ আংশিকভাৱে হ'লেও আজি মনত কিছু আনন্দ বৃদ্ধি পাব। আপোনাৰ প্ৰিয়জনৰ কোনো কথাই আপোনাৰ মনত আজি আনন্দ বৃদ্ধি কৰা দেখা যাব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰতিভা বৃদ্ধি পাব, কিন্তু অদৰকাৰী চিন্তা আজি মনত চলি থাকিব পাৰে। গতিকে যিমান পাৰে অদৰকাৰী চিন্তাবোৰ আঁতৰ কৰা ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে, তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব পাৰে। আজি ঘৰত কোনো আলহীৰ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে আপোনাৰ কোনো আচৰণ, আপোনাৰ কোনো কথা বতৰাই হয়তো আনৰ মনত আঘাত দিব পাৰে। গতিকে কথা বতৰাত কিছু সৰলতা আনিব।
কিন্তু এই ৰাশি ব্যক্তিসকলৰ উৰ্জা শক্তি আজি বাঢ়িব, কাম কৰাৰ ইচ্ছা, কাম কৰাৰ দক্ষতা আজি প্ৰবল বাঢ়িব। যিকোনো কাম কম সময়ৰ ভিতৰত তেওঁলোকে শেষ কৰা দেখা যাব। যি কাম কিছু পূৰ্বতে আপুনি বহু সময় ধৰি কৰি আহিছিল, সেই কামত আজি কম সময়ৰ ভিতৰতে ফলাফলবোৰ লাভ কৰিব। বন্ধুৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি পাৰ্টি নতুবা অন্য ক'ৰবাত কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব পাৰে। বিবাহিতসকলৰ আজি দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। ঘৰত হয়তো কোনোবা বিশিষ্ট ব্যক্তিৰ আগমন হ'ব পাৰে, নতুবা কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। ইয়াৰ লগতে শিক্ষাত আজি হয়তো শিক্ষাগুৰুৰ পৰা কিবা ক্ষেত্ৰত উপদেশ পাব পাৰে। বিশেষকৈ দুৰ্বল বিষয়ত শিক্ষাগুৰুৰ পৰা উপদেশে আজি আপোনাৰ শিক্ষা ক্ষেত্ৰত শুভ ফল দিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।